want ST. We want Jagija. No rest. Rain bata. उचित करो ना सुनिबो. Legal demand fulfill. Jindabad. Asa long live. Our demand legal demand. Our demand legal demand. We want justice. We want justice. Justice no rest. No rest. No justice no rest. No rest. No ST no rest. No rest. तो आज आमार धरना कार्य होच्छे तो অংশগ্রহণ করার কারণে হয় যেহেতু आज आमार केंद्रीय समितिर निर्देश मर्मे हदौ दिवसीय छात्र सन्थाय आजिर दिनत गोटे प्रत्येक जिलार जिला आयुक्त कार्यालय धरना कार्यसूची रूपायन करिছো और धरना कार्यसूची रूपायन करार आमार दाबीসমূह होइছে प्रथमते आमार जनजातिकरण जेहेतु आमी पूर्वपुरुषर পৰা ইয়াত बासिंदा হয় और आमी খিলঞ্জীয়া হয় तथापि आजिলৈকে आमार जोनটো पाब लगे आमार दाबी এই দাবিটা আজিলৈকে पाबले सक्षम हुआ ना जेतिया 2014 और 2016 सनत प्रधानमंत्री आमार नरेंद्र मोदी सर डांगरिया कोकराझारत आहिছিল তেতিয়াও কৈ গৈছিল যে আমাক আহাৰ লগে লগে 6 মাহৰ ভিতৰত আদিবাসীসকলক জনজাতিকৰণ কৰা হ'ব কিন্তু কেইটা 6 মাহ অকলি গল আজিলৈকে আমি জনজাতিকৰণৰ প্ৰক্ৰিয়াটো চাবলৈ হোৱা নাই লগতে আজি আমি ধিক্কাৰ দিছো এই ধৰ্ণা কাৰ্যসূচীৰ পৰা বিটিসি সরকারক যেহেতু বিটিসি সরকারে ইচ্ছা করিলে 1-2 দিনৰ ভিতৰত বা 1-2 সেকেন্ডৰ ভিতৰত আমাক মাটিৰ পট্টাটো দিব পাৰে কিন্তু সকলো সময়ত আমাক ভোট ব্যাংক হিচাপে ব্যবহার কৰি আহি আছে আমাক ইলেকশনৰ আগে আমাক এটা প্ৰতিশ্ৰুতি দিয়ে যে আপোনালোকে আমাক জিকাই দিয়ক আমি আপোনালোকৰ মাটিৰ পট্টা কাম কৰি দিম আপোনালোকৰ এসটিৰ কাৰণে এনওসি দিম কিন্তু যেতিয়া ইলেকশন পাৰ হৈ যাব এটোৰ ওপৰত আমাক মানে আওকাণে নকৰে বা আমাক গুৰুত্বই নিদিয়ে আমাক মানুহ হিচাপে উবিহেত নকৰে হেতুৰ কাৰণে আমি ধিক্কাৰ দিছো আজি এই প্ৰগ্ৰামৰ পৰা বিটিসি সরকার যাতে অতি শীঘ্র আমার বিটিসি থকা আদিবাসী সন্তালরা মুন্ডাসকলক আমার ল্যান্ড পাট্টাটো দিয়ক অন্যথা আগন্তুক দিনত যেহেতু অলপ কেইদিনৰ পিছতে 1-2 মাহ পিছতে বিটিসি ইলেকশন আহি আছে এইটো দুটা প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি হাজু হৈ আছো লগতে 26ত আমাৰ এমএলএ ইলেকশন আহি আছে বিজেপি সরকারে যদি আমাৰ অধিকাৰ কাস্ট সার্টিফিকেট জাতি শপথ যদি নিদিয়ে আর এসটি যদি 26 আগে নিদিয়ে তেনালে 26 এমএলএ ইলেকশনৰ এইটো প্ৰত্যুত্তৰ সন্মুখীন হ'বৰ কাৰণে হাজু থাকিব বুলি আমি হদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ এটা প্ৰতিক্ৰিয়া